আজি আমি অসমীয়া ভাষাৰ ব্যাকৰণৰ বিষয়ে কিছু আলোচনা আগবঢ়াম। গতিকে আশা কৰোঁ আপোনালোকে ভাল পাব। যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ, তো আগবাঢ়িছোঁ। প্ৰথমতে আমি অসমীয়া ভাষাৰ ব্যাকৰণৰ বিষয়ে কিছু আলোচনা আগবঢ়াম। কথা হ'ল ব্যাকৰণ তাৰ কাম কি? যে ব্যাকৰণে ভাষা এটাৰ গঠন পদ্ধতিৰ কি কৰে? বিজ্ঞানসন্মত আৰু তন্নতন্ন বিচাৰ বিশ্লেষণ আগবঢ়ায়। ব্যাকৰণে ভাষা এটাৰ গঠন পদ্ধতিক খণ্ড খণ্ডকৈ ভাঙি দিয়ে আৰু সেই খণ্ড খণ্ডবিলাকৰ ভিন ভিন নাম দি বিজ্ঞানসন্মতভাৱে বিচাৰ বিশ্লেষণ আগবঢ়ায়। তো ভাষা এটাৰ আমি যদি ব্যাকৰণলৈ আহোঁ, তেতিয়াহ'লে ব্যাকৰণৰ প্ৰধান কেইটামান উপাদান আছে আৰু সেই উপাদান কেইটা হৈছে, প্ৰথমটো হ'ল ধ্বনি। ব্যাকৰণৰ উপাদান। প্ৰথম উপাদানটো হৈছে ধ্বনি। ধ্বনি হ'ল ভাষা এটাৰ আটাইতকৈ ক্ষুদ্ৰতম একক আৰু ভাষা এটাৰ আটাইতকৈ বৃহত্তম এককটো হৈছে বাক্য। এই ধ্বনি হৈছে ভাষাৰ আটাইতকৈ ক্ষুদ্ৰতম একক। এতিয়া আমি ধ্বনিলৈ আহিলোঁ যে ধ্বনি কি? ধ্বনি হৈছে ভাষাৰ আটাইতকৈ ক্ষুদ্ৰতম একক। এতিয়া ধ্বনি কাক বলে বুলি যদি কয়, আমি কওঁ যে হাওঁফাওঁৰ পৰা বাহিৰলৈ উলিয়াই দিয়া বায়ু প্ৰবাহক যেতিয়া আমি এই বাকযন্ত্ৰৰ সহায়ত উচ্চাৰণ কৰোঁ, আৰু সেই উচ্চাৰণ কৰা নাদেই হৈছে ধ্বনি। আৰু ধ্বনিবিলাক আমি উচ্চাৰণ কৰোঁ। ধৰক এইটো হ'ল ধ্বনি আৰু এইটো হ'ল ধ্বনি। এই দুটা ধ্বনিৰ সমষ্টি হৈছে এটা বৰ্ণ, আৰু বৰ্ণ চিনটো এনেকৈ। তো এই দুটা ধ্বনি লগ হৈ আমি ক বৰ্ণটো পাইছোঁ। ঠিক তেনেদৰে আমি এতিয়া বৰ্ণলৈ আহিম। এতিয়া প্ৰশ্ন হ'ব যে বৰ্ণ কি? বৰ্ণ হৈছে এক বা একাধিক ধ্বনিৰ সমষ্টিয়ে হ'ল বৰ্ণ। তো ইয়াত ইটো আছে, এইটো আছে, এই দুটা লগ হৈ ক বৰ্ণটো পাইছোঁ। এতিয়া বৰ্ণ আৰু এটা নাম দি মাতে, সিটো হৈছে বিশিষ্ট ধ্বনি বা বৰ্ণ। মানে কি, এই দুটাৰ পৰা যিটো বিশিষ্টতা লাভ কৰে সিয়ে বৰ্ণ হয়। মানে যিটো পাৱাৰফুল, শক্তিশালী, সেইটোৱে মানে কি হয়? বৰ্ণ হয়। মানে বৰ্ণ মানে এইটোৱে যে এক বা একাধিক ধ্বনিৰ সমষ্টি। গতিকে বিশিষ্ট ধ্বনি বা বৰ্ণ বুলি কোৱাৰ লগে লগে আমাৰ ক, খ, গ, ঘ এইবিলাক হৈছে একো-একোটা বিশিষ্ট ধ্বনি বা বৰ্ণ। এতিয়া আমি বৰ্ণৰ পিছত আমি বৰ্ণবিলাক কি কৰোঁ? উচ্চাৰণ কৰোঁ। আৰু সেই বৰ্ণবিলাকক বুজাবলৈ যি চিন বা চিহ্ন বা প্ৰতীক ব্যৱহাৰ কৰা হয়, তাক আখৰ বুলি কোৱা হয়। আখৰ। বৰ্ণ বুজাবলৈ
যি চিহ্ন বা প্ৰতীক বা চিন ব্যৱহাৰ কৰা হয় তাক আখৰ বোলে। তো আমি বৰ্ণ উচ্চাৰণ কৰোঁ ক, খ, গ, ঘ, এইবিলাক বৰ্ণ। কিন্তু ক বৰ্ণটো কেনেকুৱা এইটো। তো ক বৰ্ণটো বুজাবলৈ এইটো আমি প্ৰতীক বা চিন ব্যৱহাৰ কৰিছোঁ। গতিকে এইটো হৈছে আখৰ। তাৰপিছত আমি আহিলোঁ কি এক বা একাধিক বৰ্ণই লগ হৈ যেতিয়া এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে সি হ'ব আখৰ। মই পুনৰ কৈছোঁ এক বা একাধিক বৰ্ণৰ সমষ্টিয়ে যেতিয়া এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে সি হয় শব্দ। মই আগৰবাৰ আখৰ বুলি কৈছিলোঁ, আখৰ নহয় শব্দ। তো এক বা একাধিক বৰ্ণৰ সমষ্টিয়ে যেতিয়া এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে সি হয় আখৰ। ক এটা বৰ্ণ, ল এটা বৰ্ণ, ক বৰ্ণ আৰু ল বৰ্ণ এই দুয়োটা লগ হৈ এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে। গতিকে ইয়াৰ ফল হৈছে কি কল। কল এটা কি অৰ্থপূৰ্ণ শব্দ। তো আজিলৈ এইখিনিতে এৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই বুজি হয়তো কিছু কথা জানিব পাৰিছে। যি কি নহওক মই মোৰ কিছু অভিজ্ঞতা আপোনালোকৰ ওচৰত এৰি দিছোঁ। ধন্যবাদ।